মায়ং আৰক্ষীৰ জিম্মাৰ পৰা পলায়ন কৰা দুই গৰু চোৰক পুনৰ গ্ৰেপ্তাৰ। জাগিৰোড আৰক্ষী থানাৰ অন্তৰ্গত ঝাৰগাঁও বহমপুৰৰ পৰা আজাদুল ইছলাম আৰু মুছাৰফ আলীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। সোমবাৰে আদালতৰ পৰা মায়ং আৰক্ষী থানালৈ নিয়াৰ সময়তে আৰক্ষীৰ গাড়ীৰ পৰা হেণ্ডকাপ খুলি পলায়ন কৰিছিল চোৰ দুটাই। নিশাৰ এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি নাৱেৰে গৈ দুটা চোৰে আত্মগোপন কৰি আছিল আত্মীয়ৰ ঘৰত। স্থানীয় লোকৰ সময়তে মঙলবাৰে পুনৰ দুইটা চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে সম্পত্তি ৰক্ষা কৰা হৈছিল জাগিৰোড আৰক্ষী থানাত। উল্লেখ্য যে দেওবাৰে ৰাইজে উত্তম মাধ্যম সোধাই কুখ্যাত গৰু চোৰ আজাদুল আৰু মুছাৰফক গতাই দিছিল আৰক্ষীক। সোমবাৰে আদালতত হাজিৰ কৰাই দুদিনৰ জিম্মা লৈছিল আৰক্ষীয়ে। আদালতৰ পৰা আৰক্ষী থানা নপাওঁতে মায়ঙৰ কুচিয়ানী গাঁৱত আৰক্ষী বাহনৰ পৰা পলায়ন কৰিছিল দুটা চোৰে। উল্লেখ্য যে খুদ আৰক্ষীৰ জিম্মাৰ পৰা হেণ্ডকাপ খুলি দুটাকৈ গৰু চোৰ পলায়ন কৰা ঘটনাই চকু কপালত তুলিছে সাধাৰণ জনতা। যোৱা 1 তাৰিখৰ পুৱতি নিশা বৰপুৰাণী গাঁৱত আজাদুল ইছলাম আৰু মুছাৰফ আলী নামৰ দুজন গৰু চোৰ ৰাইজৰ সহযোগত আটক কৰা হৈছিলে আৰু সেই অনুসৰি এটা কেছ ৰেজিষ্টাৰ কৰা হৈছিলে। কেছ ৰেজিষ্টাৰ কৰি পেলাই কোৰ্টত প্ৰডিউচ কৰা হৈছিলে আৰু পুলিচ ৰিমাণ্ডৰ কাৰণে অধিক সোধপোছৰ কাৰণে থানালৈ আনি থকা অৱস্থাত তেওঁলোকে ৰাস্তাতে আপোনাৰ আন্ধাৰৰ সুযোগ লৈ পেলাই আপোনাৰ গাড়ীৰ পৰা জঁপিয়াই পেলাই পলাবলৈ সক্ষম হৈছিলে। কিন্তু আকৌ আজি দিনৰ 12মান বজাত ৰাইজৰ সহযোগত দুজনকে ধৰা হ'ল আৰু একৰ্ডিংলি এতিয়া কেছখিনি প্ৰচিড কৰা হ'ব। এইটো আপোনাৰ সেই জাৰগাঁও ছাইডৰ পৰা ধৰা হৈছে। তেওঁলোকে আত্মগোপন কৰি আছিলে। তেওঁলোকে নাৱেৰে পলায়ন কৰা বুলি দিছে যে চাৰিওফালে বানপানী হৈছেতো। ঠিক আছে। জাগিৰোডৰ পৰা দীপক কলিতাৰ ৰিপৰ্ট, মাই নিউজ এনি। মোৰ লখিমী কেইজনীয়ে ইমান বেছিকৈ গাখীৰ দিয়ে, মনটো একেবাৰে ভাল লাগি যায়। বিয়মৰ দানা খোৱাৰ পৰা মই বেছিকৈ লাভৱান হৈছোঁ। আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু এইটো বেছিকৈ লাভ কৰক।